ঢিঙৰ আমিনুল ইছলামৰ দুৰ্গত মুখ্য আঘাত নগাঁও জিলা এআইডিএফৰ সাধাৰণ সম্পাদক সাদিকুৰ ৰহমানৰ বিজেপিত যোগদান বিধায়ক আমিনুল ইছলামৰ অতি ঘনিষ্ঠ আছিল সাদিকুৰ ৰহমান সাদিকুৰৰ বিজেপিত যোগদানে জোকাৰণে সৃষ্টি কৰিছে এআইডিএফৰ যেহেতু পঞ্চায়তৰ নিৰ্বাচন আহি আছে তাৰ মাজতে সাদিকুৰ ৰহমানে এয়া বিজেপিত যোগদান কৰিছে আৰু এইগৰাকী সাদিকুৰ ৰহমান আমিনুল ইছলামৰ অত্যন্ত ঘনিষ্ঠ গতিকে বিজেপিত যোগদানৰ খবৰে এআইডিএফত যথেষ্ট জোকাৰণি সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচন যেহেতু অনুষ্ঠিত হ'ব 7 তাৰিখে গতিকে 7 তাৰিখৰ আগত এনেধৰণে সাদিকুৰ ৰহমানে বিজেপিত যোগদান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢিঙৰ সৰ্বত্ৰে আৰু ইয়াৰ পাছতে সাদিকুৰ ৰহমানৰ যিসকল অনুৰাগী আছিল তেওঁলোকে কি আচলতে ক'ত যোগদান কৰে বা তেওঁলোকে দল খলাই নে নখলাই বা সলনি কৰে নে নকৰে তেওঁলোকে আইডিএফতে থাকিব নে বিজেপিত যোগদান কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় আশা চৌধুৰী ধন্যবাদ খুব সুন্দৰ ঢিং সমষ্টিটো ৰূপহী সমষ্টিটো এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পতাকা এবাৰ উতলিব আৰু মই ভাবিছোঁ এবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু খুব সুন্দৰকৈ ৰাইজ ওলাই আহিছে ইমান মানুহ প্ৰত্যেকখন মিটিঙত মই ভাবাই নাছিলোঁ মই এইটোৱে পৰিচয় যে আহিবলগীয়া দিনত গোটেইকেইটা পঞ্চায়ত গোটেইকেইটা জিলা পৰিষদ প্ৰায় গোটেইকেইটা পঞ্চায়ত আমাৰ দখল যায় যোৱাকালি দেখা গৈছে যে প্ৰদ্যুৎ বৰদলৈয়ে এটা কথা কৈছিলে বাহন প্ৰসংগত যে কৈছিলে যে খেলা হবে এবাৰ 26ত এনেকুৱা এটা মন্তব্য কৰিছিলে 26 বিজেপিৰ লগত নেখেলে কিয় আজি খেলখনে খেলিব লাগে অহাকালি কি খেলিব কিয় তোমাৰ আজিয়ে দম নাই অহাকালি কি খেলিব বিজেপিৰ লগত খেলা হ'ব নেকি বিজেপিৰ লগত কংগ্ৰেছটো বহুত দূৰত থাকিলে এতিয়া বিজেপিৰ লগত এতিয়া সমসাময়িক হ'বলৈ বিজেপিত কংগ্ৰেছে 25 বছৰ কষ্ট কৰিব লাগিব তাৰপাছত এবাৰ সংখ্যালঘু ৰাইজে কিমান সঁহাৰি পাইছে সংখ্যালঘু ৰাইজে নগাঁও জিলাত সংখ্যালঘু ৰাইজৰ মানসিকতাই বদলি গ'ল নগাঁও জিলাত চামগুৰি উপনিৰ্বাচনৰ পাছত এইটো দ্বিতীয়টো নিৰ্বাচন এই নিৰ্বাচনত আপুনি চাব এইবাৰ 90% সংখ্যালঘু এৰিয়াত বিজেপি জয় হৈ আহিব ঢিঙৰ আমিনুল ইছলামৰ দুৰ্গত মুখ্য আঘাত নগাঁও জিলা এআইডিএফৰ সাধাৰণ সম্পাদক সাদিকুৰ ৰহমানৰ বিজেপিত যোগদান বিধায়ক আমিনুল ইছলামৰ অতি ঘনিষ্ঠ আছিল সাদিকুৰ ৰহমান সাদিকুৰৰ বিজেপিত যোগদানে জোকাৰণে সৃষ্টি কৰিছে এআইডিএফৰ যেহেতু পঞ্চায়তৰ নিৰ্বাচন আহি আছে তাৰ মাজতে সাদিকুৰ ৰহমানে এয়া বিজেপিত যোগদান কৰিছে আৰু এইগৰাকী সাদিকুৰ ৰহমান আমিনুল ইছলামৰ অত্যন্ত ঘনিষ্ঠ গতিকে বিজেপিত যোগদানৰ খবৰে এআইডিএফত যথেষ্ট জোকাৰণি সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচন যেহেতু অনুষ্ঠিত হ'ব 7 তাৰিখে গতিকে 7 তাৰিখৰ আগত এনেধৰণে সাদিকুৰ ৰহমানে বিজেপিত যোগদান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢিঙৰ সৰ্বত্ৰে আৰু ইয়াৰ পাছতে সাদিকুৰ ৰহমানৰ যিসকল অনুৰাগী আছিল তেওঁলোকে কি আচলতে ক'ত যোগদান কৰে বা তেওঁলোকে দল খলাই নে নখলাই বা সলনি কৰে নে নকৰে তেওঁলোকে আইডিএফতে থাকিব নে বিজেপিত যোগদান কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় আশা চৌধুৰী ধন্যবাদ খুব সুন্দৰ ঢিং সমষ্টিটো ৰূপহী সমষ্টিটো এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পতাকা এবাৰ উতলিব আৰু মই ভাবিছোঁ এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু খুব সুন্দৰকৈ ৰাইজ ওলাই আহিছে ইমান মানুহ প্ৰত্যেকখন মিটিঙত মই ভাবাই নাছিলোঁ মই এইটোৱে পৰিচয় যে আহিবলগীয়া দিনত গোটেইকেইটা পঞ্চায়ত গোটেইকেইটা জিলা পৰিষদ প্ৰায় গোটেইকেইটা পঞ্চায়ত আমাৰ দখল যায় যোৱাকালি দেখা গৈছে যে প্ৰদ্যুৎ বৰদলৈয়ে এটা কথা কৈছিলে বাহন প্ৰসংগত যে কৈছিলে যে খেলা হবে এবাৰ 26ত এনেকুৱা এটা মন্তব্য কৰিছিলে 26 বিজেপিৰ লগত নেখেলে কিয় আজি খেলখনে খেলিব লাগে অহাকালি কি খেলিব কিয় তোমাৰ আজিয়ে দম নাই অহাকালি কি খেলিব বিজেপিৰ লগত খেলা হ'ব নেকি বিজেপিৰ লগত কংগ্ৰেছটো বহুত দূৰত থাকিলে এতিয়া বিজেপিৰ লগত এতিয়া সমসাময়িক হ'বলৈ বিজেপিত কংগ্ৰেছে 25 বছৰ কষ্ট কৰিব লাগিব তাৰপাছত এবাৰ সংখ্যালঘু ৰাইজে কিমান সঁহাৰি পাইছে সংখ্যালঘু ৰাইজে নগাঁও জিলাত সংখ্যালঘু ৰাইজৰ মানসিকতাই বদলি গ'ল নগাঁও জিলাত
সামগুৰি উপনিৰ্বাচনৰ পাছত এইটো দ্বিতীয়টো নিৰ্বাচন। এই নিৰ্বাচনত আপুনি চাব এইবাৰ 90% সংখ্যালঘু এৰিয়াত বিজেপি জয় হৈ আহিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।